নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম শত্ৰুৰ পৰা আপুনি কেনেকৈ বাচি থাকিব পাৰিব। চাওক, প্ৰত্যেক মানুহৰে কোনোবা নহয় কোনোবা শত্ৰু থাকে। কিছুমান শত্ৰু গুপ্তভাৱে থাকে, অৰ্থাৎ লুকাই থাকে, আৰু কিছুমান শত্ৰু মুক্তভাৱে থাকে, অৰ্থাৎ আপোনাৰ সন্মুখতে থাকিব। কিন্তু যিবোৰ শত্ৰু লুকাই থাকে তেওঁলোকে আপোনাক পিছৰ পৰা সদায় ক্ষতি কৰি থাকে। এনেকুৱা ক্ষেত্ৰত আপুনি তেওঁলোকৰ পৰা কেনেকৈ বাচি থাকিব? চাওক, শত্ৰুৰ পৰা বাচি থকাটো প্ৰয়োজনীয় হয়। আমি এইটো নিবিচাৰোঁ যে শত্ৰুৰ কিবা এটা ক্ষতি হওক, কিন্তু শত্ৰুৱে যাতে আমাক একো ক্ষতি কৰিব নোৱাৰে তাৰ ব্যৱস্থাটো কৰাৰ প্ৰয়োজন আছে। নাইবা এনেকুৱাকৈও ক'ব পাৰি যে আপোনাৰ ওপৰত শত্ৰুৰ যি নজৰ আছিল সেই নজৰটো আপোনাৰ ওপৰৰ পৰা আঁতৰি যাওক। ইয়াৰ দ্বাৰা আপুনি শত্ৰুৰ পৰা বাচি থাকিব পাৰিব। ইয়াৰ বাবে আপোনাক মই কেইটামান উপায়ৰ কথা ক'ম। এই উপায়কেইটাৰ ভিতৰত আপুনি যিকোনো এটা উপায় ফ'ল' কৰিলেও হ'ব। যদি আপুনি এই উপায়কেইটা যিদৰে মই প্ৰতিটো ভিডিঅ'তে কওঁ সম্পূৰ্ণ বিশ্বাস শ্ৰদ্ধা ভক্তিৰে কৰিলে তেতিয়া আপুনি ইয়াৰ ফল প্ৰাপ্তি কৰিব পাৰিব। আপুনি ভিডিঅ'টো চালে তাৰপিছত উপায়টো কৰিলে এনেকৈ আপুনি একো ফল নাপাব। আপুনি সম্পূৰ্ণ আন্তৰিকভাৱে শ্ৰদ্ধা ভক্তি কৰিব লাগিব। তাৰপিছত আপুনি উপায়টো কৰিব, নিশ্চয় সফল হ'ব। আপোনাৰ সকলোবোৰ মনৰ কামনা পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া মই আপোনাক যিকেইটা উপায়ৰ কথা ক'ব বিচাৰিছোঁ এই উপায়কেইটা আপুনি শনিবাৰে কৰিব পাৰে, নাইবা অমাৱস্যাৰ দিনা কৰিব পাৰে। অমাৱস্যা কেতিয়া হয় সেইটো আপুনি কেলেণ্ডাৰতো চাব পাৰে, নাইবা গুগলত চাৰ্চ কৰিলেও অমাৱস্যা কেতিয়া আহে গম পাই যাব। সকলোতকৈ প্ৰথমে আপুনি কি কৰিব, ৩৮টা কলা মাহৰ দালি ল'ব, অৰ্থাৎ ৩৮টা কলা মাহৰ দালি ল'ব লাগিব। তাৰপিছত সেইখিনি আপোনাৰ হাতত লৈ থাকিব। দালিখিনি হাতত লৈ থাকি সেই শত্ৰুজনৰ নাম ল'ব। এবাৰত আপুনি যিকোনো এজন শত্ৰুৰে নাম ল'ব পাৰিব, অৰ্থাৎ আপোনাৰ শত্ৰু বহুত থাকিলেও এবাৰত আপুনি এজন শত্ৰুৰহে নাম ল'ব পাৰিব। পিছত আকৌ আপুনি বেলেগ এজন শত্ৰুৰ বাবে কৰিব বিচাৰিলে বেলেগকৈ আকৌ ৩৮টা মাহৰ দালি ল'ব লাগিব। এনেকৈ আপুনি উপায়টো কৰিব লাগিব। হাতত মাহৰ দালি কেইটা লৈ ৭ বাৰ শত্ৰুজনৰ নাম ল'ব। মনৰ ভিতৰত এইটো কামনা কৰিব যে এই শত্ৰুজনে যাতে ভৱিষ্যতে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে, শত্ৰুজনৰ পৰা যাতে আপোনাক সদায় বচাই ৰাখে। মই এই ব্যক্তিজনৰ কেতিয়াও বেয়া হোৱাটো বিচৰা নাই, কিন্তু মই যাতে সেই ব্যক্তিজনৰ পৰা সদায় বাচি থাকিব পাৰোঁ। যদি মোৰ শত্ৰুজনে মোৰ বাবে কিবা ব্লেক মেজিক কৰে, তথা কিবা বেয়া নজৰ দিয়ে, তথা কিবা মোৰ ক্ষতি কৰিবলৈ চেষ্টা কৰে, তেতিয়াও যাতে তেওঁ মোৰ একো ক্ষতি কৰিব নোৱাৰে। এনেকৈ আপুনি মনৰ কামনাখিনি ক'ব। তাৰপিছত সেই দালিখিনি যিকোনো এখন নিৰিবিলি ঠাইত গৈ মাটিত পুতি থৈ আহিব। এই উপায়টো আপুনি সূৰ্য উদয় হোৱাৰ আগতে নাইবা সূৰ্য অস্ত যোৱাৰ অলপ সময় আগতে যদি কৰিব পাৰে তেনেহ'লে ইয়াৰ ফলাফলটো অতি সোনকালে লাভ কৰিব পাৰিব। যদি সম্ভৱ হয় আপুনি ৩টা শনিবাৰত এই উপায়টো কৰিব, নাইবা আপুনি 2টা শনিবাৰ আৰু এটা অমাৱস্যাত কৰিব পাৰে। কেৱল 3 বাৰ আপুনি এই উপায়টো কৰিব লাগিব। এতিয়া আপোনাক কৈ আছোঁ দ্বিতীয় উপায়টোৰ বিষয়ে। দ্বিতীয় উপায়টো আপুনি কি কৰিব লাগিব, এটা আঁহত গছৰ পাত ছিঙি আনিব। এই পাতটো আপুনি উপায়টো কৰাৰ এদিন আগতেই ছিঙি লৈ আহিব। শুক্ৰবাৰৰ দিনা, শনিবাৰৰ দিনা আপুনি কি কৰিব লাগিব, 2টা কৰ্পূৰৰ টুকুৰা ল'ব। এই কৰ্পূৰ 2টা জ্বলাই দিব। কৰ্পূৰ 2টা জ্বলোৱাৰ পিছত যিখিনি ছাই ওলাব সেই ছাইখিনিৰে আঁহত পাতটোৰ ওপৰত আপোনাৰ শত্ৰুজনৰ নাম লিখিব। নামটো লিখা হোৱাৰ পিছত
আহঁত গছজোপাৰ গুৰিত এই পাতটো মাটিত পুতি থৈ আহিব। এইটো উপায়ো একেই হ'ব। 3টা শনিবাৰত কৰিব লাগিব, নাইবা 2টা শনিবাৰ এটা অমাৱস্যা। এতিয়া আপোনাক মই তৃতীয় উপায়টোৰ কথা ক'ম, আৰু এই উপায়টো বহুত শক্তিশালী হয়। ইয়াৰ ফলাফলটো বহুত সোনকালে পোৱা যায়। এবাৰ মাত্ৰ আপুনি এই উপায়টো কৰি চাওক। আপুনি কি কৰিব লাগিব? গোমতী চক্ৰ আনিব লাগিব। এই গোমতী চক্ৰ আপুনি অতি সহজতে পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকানত পাই যাব। 7টা গোমতী চক্ৰ লৈ আহিব, আৰু প্ৰতিটো গোমতী চক্ৰতে আপুনি সেই ব্যক্তিজনৰ নাম লিখিব লাগিব। এইখিনি লিখিব লাগিব আপুনি ৰঙা ৰঙৰ মাৰ্কাৰ কলমেৰে। মনত ৰাখিব, গোটেইকেইটা গোমতী চক্ৰতে এজন ব্যক্তিৰ নাম লিখিব লাগিব। এইখিনি লিখা হোৱাৰ পিছত আপুনি কি কৰিব? যিকোনো এজোপা আহঁত গছৰ তলত যাব। আহঁত গছৰ গুৰিত সৰুকৈ এটা গাঁত খান্দিব। গোটেইকেইটা গোমতী চক্ৰ সেই গাঁতটোত ৰাখি দিব। তাৰপিছত মাটিৰে গাঁতটো পুৰাই দিব। আপুনি তাত জোতা পিন্ধি যাব নাইবা চেণ্ডেল পিন্ধি যাব। তাৰপিছত সেই ভৰিৰে আপুনি গাঁতটোত 7 বাৰ জোৰ জোৰকৈ মাৰি দিব। তাৰপিছত আপুনি মনৰ কামনাখিনি ক'ব। এই ব্যক্তিজনৰ মই কেতিয়াও বেয়া চিন্তা নকৰোঁ, কেৱল মই যাতে এই ব্যক্তিজনৰ পৰা বাচি থাকিব পাৰোঁ। এইখিনি কৰাৰ পিছত আপুনি ঘৰলৈ আহিব। পিছফালে ঘূৰি নাচাব। তাৰ পৰা ঘূৰি আহোঁতে ৰাস্তাত কাৰোবাক লগ পালেও আপুনি কথা নাপাতিব। ঘৰলৈ আহি আপুনি মুখ হাত ধুই ভালদৰে ধুই ল'ব। এইটো উপায় কৰি চাওক। ইয়াৰ ৰিজাল্ট বহুত ফাষ্ট হ'ব। যদি আপোনাৰ কোৰ্ট কাছাৰীৰ কিবা সমস্যা হৈ আছে আৰু আপুনি জানে যে আপুনি একো ভুল কাম কৰা নাই, আপোনাৰ একো দোষেই নাই, তেনেকুৱা ক্ষেত্ৰত আপুনি এই উপায়টো কৰিব পাৰিব। ব্যৱসায়ত যদি আপোনাৰ কিবা লোকচান হৈ আছে, তেনেকুৱা ক্ষেত্ৰত এই উপায়টোৰে আপোনাক বহুত ফাষ্ট ৰিজাল্ট দিব। এইটো উপায় কৰাৰ পিছত আপোনাৰ কেতিয়াও লছ নহয়, নাইবা একো ক্ষতি নহয়। এই উপায়টো আপুনি 3টা শনিবাৰত কৰিব লাগিব, নাইবা 2টা শনিবাৰ এটা অমাৱস্যা। প্ৰিয় দৰ্শক, এই উপায় 3টাৰ ভিতৰত যিকোনো এটা উপায় আপুনি কৰিব পাৰে, নাইবা আপুনি 3টা উপায়ে কৰিব পাৰে। এবাৰ কৰি চাওক, বহুত ভাল ৰিজাল্ট পাব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।